আসন লাভ কৰা এয়া প্ৰথম আৰু এক প্ৰকাৰ NDA আৰু BJPয়ে আজি এক অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা কৰিলে। ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছো। শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছো। নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম। সদায় মই বিশ্বাস কৰিছিলো যে জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত। কংগ্ৰেছে নিজৰ মেনিফেষ্টোত জুবিন গাৰ্গৰ বিষয় উল্লেখ কৰি তেওঁলোকে অসমীয়া ৰাইজৰ পৰা বহু যোজন আঁতৰি গ'ল। আৰু মই ভাবো যে এনে ধৰণৰ যি কংগ্ৰেছে পৰাজয় লাভ কৰিলে তাৰ এটা কাৰণ হ'ল যে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা। অসমৰ ৰাইজে কংগ্ৰেছক আজি এই নিকৃষ্ট ৰাজনীতিৰ বাবে এক প্ৰকাৰ শাস্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজক যোৱা 10টা বছৰত আমি যি ধৰণে সেৱা কৰিছিলো, ৰাজ্যখনক বিকাশৰ পথলৈ আগুৱাই লৈ গৈছিলো, অসমক এক অনন্য পৰিচয় দিবলৈ সক্ষম হৈছিলো, অসমৰ ৰাইজে তাৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলক হিয়া উজাৰি আশীৰ্বাদ দিছে। আৰু মই নিশ্চিতভাৱে কথা দিম যে অনাগত দিনবিলাকতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এনেধৰণে অসমৰ ৰাইজক সেৱা আগবঢ়াই গৈ থাকিম। মই ভাবো যে এইবাৰ বিৰোধী পক্ষত হিন্দু বিধায়ক নাথাকিবই। হয়তো জয়প্ৰকাশ দাস আৰু যদি অখিল গগৈ যদি জিকে বাদ দিওঁ তেতিয়াহ'লে বিৰোধীত হিন্দু বিধায়ক নাথাকিব। মই বহুদিন আগতে কৈছিলো যে কংগ্ৰেছত হিন্দু সমাজ থকাৰ পৰিৱেশ নাই আৰু সেইকাৰণে ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈক আমি মাতি আনিছিলো। অনাগত দিনতো আমি কংগ্ৰেছত যিবিলাক ভাল অধ্যয়ন পুষ্ট বা সামাজিকভাৱে সেৱা আগবঢ়োৱাব পৰা হিন্দু নেতৃত্ব আছে তেওঁলোককো মই আহ্বান জনাম যে অসমৰ ভৱিষ্যতৰ ফালে লক্ষ্য কৰি অনাগত সময়ত সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত একত্ৰিত হৈয়ে আমি জাতিটোক বিদেশী বাংলাদেশী বিদেশীৰ পৰা আমি ৰক্ষা কৰিব লাগিব। আৰু সেইকাৰণে আজিৰ দিনটোতো মই সকলোকে আহ্বান জনাম যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত মিলিত হওক, যাতে বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ পৰা আমি জাতিটোক ভাৰতীয় জনতা পাৰ্টিৰ এই মহামঞ্চত তলত ঐক্যবদ্ধ হৈ আমি বচাব পাৰোঁ।